Okay, hello everyone. Welcome back to the channel Ojix Academy. আজি আমি ষ্টাৰ্ট কৰিম থিয়ৰী অফ মেচিন অ'কে যাক আমি সাধাৰণতে কি বুলি কওঁ টম বুলি কওঁ হয়নে আমি কি বুলি কওঁ আমি কওঁ টম বুলি টম TOM ঠিক আছে টম এণ্ড জেৰীৰ টম নহয় বাৰু অ'কে চ' বাই পাৰ্থপ্ৰতিম মজুমদাৰ মানে ময়ে হয় পাৰ্থপ্ৰতিম মজুমদাৰ আপোনাৰ এই গোটেই ছেশ্যনটো মই ল'ম আৰু বহুতখিনি ইণ্টাৰেষ্টিং বস্তু আছে ঠিক আছে বাট আমি টাৰ্গেট কি কৰিম ঠিক আছে তো টাৰ্গেট কি হ'ব প্ৰথম কথা APSC AE বা JEE আমাৰ APSCয়ে কণ্ডাক্ট কৰে এচিষ্টেণ্ট ইঞ্জিনিয়াৰ বা জুনিয়ৰ ইঞ্জিনিয়াৰ পৰীক্ষা য'ত থিয়ৰী অফ মেচিন লাগে মেইনলি এচিষ্টেণ্ট ইঞ্জিনিয়াৰ পৰীক্ষাত লাগে হয়নে আমি সেইবোৰ ফ'কাছ কৰি পেলাই গোটেই ছিৰিজটো ষ্টাৰ্ট কৰিছোঁ ঠিক আছে দ্বিতীয়তে SSC JEE হয়নে প্ৰত্যেক বছৰে হয় যদিও কম পোষ্ট ওলায় মেকানিকেলৰ তথাপিতো প্ৰত্যেক বছৰে হয় যিহেতু আমি যদি এপিয়াৰ হওঁ দেন ডেফিনেটলি দেন আহিলে আমাৰ কি RRB JEE আহিলে RRB JEEত আমাৰ এইবছৰ বেছি ভেকেঞ্চি নাছিলে বাট লাষ্ট ইয়াৰ ভালেখিনি আছিলে আৰু আগন্তুক দিনতো হয়তো ভালেখিনি ভেকেঞ্চি ওলাব পাৰে তথাপিতো পঢ়ি থাকিব লাগিব হয় নাই দেন পলিটেকনিক লেকচাৰাৰ যিটো আমাৰ ক'ব গ'লে 2 বছৰৰ মূৰত হয় বুলিয়ে ক'ব পাৰি 2023ত হৈছিলে দেন 2025ত হ'ল এতিয়া হয়তো 2027ৰ ষ্টাৰ্টিঙতে দেই মানে হয়তো 2026ৰ ডিচেম্বৰত বা নৱেম্বৰত ফৰ্ম ফিল আপ ওলাই যাব বা আগতে ওলাব পাৰে 2027 ফেব্ৰুৱাৰীত পৰীক্ষা জুলাইলৈকে এপইণ্টমেণ্ট একদম ফাষ্ট হয় কিন্তু দেন ইঞ্জিনিয়াৰিং ছেমিষ্টাৰ এক্সামছ যিখিনি ষ্টুডেণ্টছে ধৰক এতিয়া ইঞ্জিনিয়াৰিং কৰি আছে থিয়ৰী অফ মেচিন আছে তেওঁলোকে ডেফিনেটলি ছাবজেক্টিভ পেপাৰ হয় লিখিব লাগে কিন্তু তথাপিতো এটা কনচেপচুৱেল ক্লিয়াৰিটি থকাৰ কাৰণে আৰু যদি মানে ছেমিষ্টাৰ এক্সামছৰবোৰত MCQবোৰ যিবোৰ আহে বা যিবোৰ টেষ্ট আহে ঠিক আছে ছেকশ্যনেল টেষ্ট আহে বা যিবোৰ টেষ্ট আহে আমাৰ মিড টাৰ্ম বুলি কৈছিলে আমাৰ টাইমত হয়নে বা ডিপ্ল'মা ছেমিষ্টাৰ এক্সামছ যি হওক কিয় আল্টিমেটলি আমাৰ মেইনলি আমি এইকেইটা ফ'কাছ কৰিম বাট এইখিনি ষ্টুডেণ্টছক চাব পাৰে ডেফিনেটলি একো প্ৰব্লেম নাই মুঠতে লাভেই হ'ব লগতে যিখিনি মই ক্লাছ ল'ম PPTত ল'ম চ' এই গোটেই PPTৰ PDFখিনি আপোনালোকে ক'ত পাই যাব টেলিগ্ৰামত পাই যাব আৰু হোৱাটছএপত পাই যাব সেইকাৰণে জইন কৰি থ'ব কি টেলিগ্ৰাম আৰু হোৱাটছএপ টেলিগ্ৰাম জইন কৰি থ'ব ফৰ অল দ্য PDF মেটেৰিয়েলছ টেষ্ট এণ্ড অল আৰু হোৱাটছএপত জইন কৰিব ফৰ এভৰিথিং কানেক্টেড থাকিব চ' ডেট আপোনাৰ বেনিফিট হয় আৰু গোটেইখিনি পৰীক্ষাত কভাৰ কৰিম চব বস্তু কভাৰ কৰিম ঠিক আছে আৰু লগতে আমি ইয়াত ডেইলি ক্লাছ কণ্ডাক্ট কৰিম এটা বস্তু মনত ৰাখিম আমি ডেইলি ক্লাছ কণ্ডাক্ট কৰিম আমি মানে যিমান পাৰোঁ সিমানেই আমি ডেইলি ক্লাছ কণ্ডাক্ট কৰিম আৰু এইখিনি গোটেইখিনি ফ্ৰী হ'ব ঠিক আছে ইয়াত 1 টকাও পেইড নহয় ইয়াত গোটেইখিনি আমাৰ ফ্ৰী গোটেইখিনি ক্লাছ ফ্ৰী আপোনালোকৰ ডাউটছ লোৱা হ'ব সেইখিনিও ফ্ৰী লগতে ইয়াৰে PDFখিনি দিয়া হ'ব মানে নোটছখিনি দিয়া হ'ব অ'কে 7 PM এভৰিডে মই ট্ৰাই কৰিম ক্লাছবোৰ মানে আপোনালোকক দিবলৈ আপোনালোকে 7 PM সদায় আহিব ইয়াত চাব পাৰিব মেকানিকেলৰ যিমানবোৰ ক্লাছ হয় আৰু এইটো ছেশ্যন মই এই প্ৰথম 3 মিনিট এইখিনি কথাই ক'লোঁ বিকজ আমি এটা নতুন ছিৰিজ ষ্টাৰ্ট কৰি আছোঁ আৰু ইয়াৰ উদ্দেশ্যটো কি ইয়াৰ ভিজনটো এইটোৱে হয় ভিজন এইটোৱে হয় যে আমাৰ অসমত এটা মই এটা নিজৰ এটা বেকগ্ৰাউণ্ড কৈ দিওঁ অসমত CEEৰ ভিডিঅ'জ বনোৱা বা CEEৰ বিষয়ে কোৱা মানুহ তেনেকৈ কোনো নাছিলে অসমত প্ৰথম ময়ে আছিলোঁ বা আমাৰ প্লেটফৰ্মটোৱে আছিলে যোনে প্ৰথমতে একদম ভেৰি ফাৰ্ষ্ট মানে ভিডিঅ'জবোৰ দিছে এতিয়া লাহে লাহে আৰু মাল্টিপল চেনেলছ অহা ষ্টাৰ্ট হৈছে ডেফিনেটলি চ' প্ৰথম CEE প্ৰথমতে আহিছিলোঁ এতিয়া আপুনি যদি অসমত চাই অসমত মেকানিকেলক লৈ পেলাই বা চিভিল বা ইলেক্ট্ৰিকেল বা কেমিকেলক লৈ পেলাই অসমীয়া চেনেল অসমীয়া মাধ্যমত তেনেকুৱাকৈ কোনো নাই হয়নে ইয়াতে চিভিলৰো ক্লাছ হ'ব ইয়াতে চিভিলৰো হ'ব ইয়াতে মেকানিকেলৰো হ'ব ইয়াতে কেমিকেলৰো হ'ব ইয়াতে ইলেক্ট্ৰিকেলৰো হ'ব আমি ষ্টাৰ্ট কৰি আছোঁ মেকানিকেলৰ পৰা ঠিক আছে অ'কে চ' আমি মেকানিকেলৰ পৰা ষ্টাৰ্ট কৰি পেলাই আমি গোটেইখিনি বস্তুৱে কভাৰ আপ কৰিবলৈ চেষ্টা কৰিম জাষ্ট 1 ছেকেণ্ড এইটো কি আহি গ'ল জাষ্ট 1 ছেকেণ্ড অ'কে হা আই থিংক কানেক্টেডে আছে জাষ্ট এ ছেকেণ্ড মেবি জাষ্ট 1 ছেকেণ্ড নেটটো চাগে অফ হৈ গ'ল নেকি লেট মি চেক অ'কে ইটছ কানেক্টেড নাও ঠিক আছে ন' প্ৰব্লেম নট এন ইছ্যু অ'কে চ' মাইনাৰ এইবিলাক ইছ্যু হৈ থাকিব বাট এইখিনি আপোনালোকে কোঅপাৰেট কৰিব লাগিব মোৰ লগত আৰু লগতে এটা বস্তু মই কৈ দিওঁ প্ৰত্যেকটা ক্লাছতে কওঁ যে যদি ধৰক আপোনালোকে লাগে যে স্পীডটো শ্ল' হৈছে আপোনালোকে কাইণ্ডলি 1.5x কৰি দিব আৰু আপোনালোকে 1.5xত চাব একো প্ৰব্লেম নাই ঠিক এতিয়া আমি ষ্টাৰ্ট কৰিছোঁ থিয়ৰী অফ মেচিন ইয়াতে চাওক ইয়াতে আমাৰ প্ৰশ্নবোৰ দিয়া আছে আৰু লগতে আমাৰ এনচাৰসমূহো দিয়া আছে
যিমানকেইটা কুৱেশ্যন আছে বিকজ আপোনালোক মই PPT-টো শ্বেয়াৰ কৰি দিম বুলি ক'লোঁ চ' সেইকাৰণে ইয়াতে প্ৰশ্নৰ উত্তৰ গোটেইখিনি বস্তু দিয়া আছে বিকজ মোৰ মেইন মটিভটো হৈছে আপোনালোক কনচেপ্টখিনি বুজোৱা আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে সেইবিলাক বুজোৱা ঠিক আছে অ'কে চ' যদি আপোনালোকৰ প্ৰব্লেম হয় যদি এনচাৰ নালাগে মই এনচাৰবোৰ ৰিমুভ কৰি দিম ঠিক আছে একো প্ৰব্লেম নাই মানে আই জাষ্ট ৱান্ট টু ন' যে আপোনালোকে কেনেকৈ কমফৰ্টেবল হয় আপোনালোকে কেনেকৈ সুবিধা হয় আপোনালোকৰ কেনেকুৱাকৈ অ'কে চ' এ লিংক ইজ ডিফাইনড এজ এ ৰিজিড বডি এ ৰেজিষ্টেণ্ট বডি এ বডি হেভিং ৰিলেটিভ মোশ্যন অল অফ দ্য এবভ এতিয়া লিংক মানে কি বুজায় হয় নাই লিংক মানে কি সেইটো তুমি গম পাব লাগিব যে লিংক কি হয় ঠিক আছে তো লিংক কি হয় এটা ৰিজিড বডি অফক'ৰ্ছ হ'ব পাৰে ৰিজিড বডি মানে কি এতিয়া ৰিজিড বডি বুলি যে ক'লোঁ মই ৰিজিড বডিৰ মিনিং কি হয় এই ৰিজিড বডি মানে হ'ল আমাৰ নন ডিফৰ্মেবল বডি হয়নে নন ডিফৰ্মেবল বডি যাক ক'ব গ'লে ডিফৰ্ম কৰিব নোৱাৰি কিন্তু এনেকুৱা পচিবল হয়নে প্ৰেক্টিকেলি পচিবল নহয় মানে ইয়াক আমি কি বুলি কওঁ এইটো আমাৰ এটা হাইপ'থেটিকেল বডি হয় দিছ ইজ আ hypothetical body okay this is a hypothetical body a resistant body কি হয় resistant body basically কি হয় এটো আমি অকমান সময়ৰ কাৰণে ঠিক আছে ৰিজিড বুলি ক'ব পাৰোঁ কিমান অকমান সময়ৰ কাৰণে আমি ৰিজিড বুলি ক'ব পাৰোঁ for some time যিখিনি সময়ৰ কাৰণে লাগে আমাক ঠিক আছে resistant body ঠিক আছে for some time আমি ইয়াক ৰিজিড বুলি ক'ব পাৰোঁ ঠিক আছে অ'কে এ বডি হেভিং ৰিলেটিভ মোশ্যন অফক'ৰ্ছ এইটোতো হয় ঠিক আছে অল অফ দ্য এবভ এনচাৰটো কি হ'ব আমি সকলোৱে গম পাওঁ অল অফ দ্য এবভ হয় নাই গম পাইছোঁ ন আমি বস্তুটো যে ফৰ এক্সাম্পল ডিছ এই এনেকুৱা ধৰণৰ বস্তু হয়নে গম পাইছোঁনে এইটো ধৰক ফাৰ্ষ্ট লিংক এইটো ধৰক ছেকেণ্ড লিংক এইটো থাৰ্ড লিংক এইটো ধৰক ফ'ৰ্থ লিংক বা চাপ'জ এনেকৈ আঁকি দিছোঁ এইটো এটা লিংক এইটো দুটা লিংক কিন্তু ইয়াত কি হ'ব লাগিব ইম্পৰ্টেণ্ট বস্তুটো কি ইয়াতে কি হ'ব লাগিব এটা ৰিলেটিভ মোশ্যন হ'ব লাগিব ইয়াতে ৰিলেটিভ মোশ্যন হ'ব লাগিব ফৰ এক্সাম্পল এতিয়া ইয়াক মই ফাৰ্ষ্ট লিংক বুলি কৈছোঁ ইয়াক মই কৈছোঁ ছেকেণ্ড লিংক বুলি কথাটো কাৰেক্ট হয় কিন্তু ইয়াতে এটা মোশ্যন হ'ব লাগিব যদি এনেকুৱা হয় ঠিক আছে ছাপ'জ ইয়াত কিন্তু একো মোশ্যন নাই ঠিক আছে ইয়াতে আমাৰ মোশ্যন আছিলে ইয়াতে আমাৰ একো মোশ্যন নাই তেতিয়াহ'লে কিন্তু আমি এইটো এটা লিংক বুলিয়ে ক'ম যদি একো মোশ্যন নাথাকে চাওক কি লিখা আছে ইয়াতে ৰিলেটিভ মোশ্যন চ' দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট পইণ্ট অ'কে ৰিলেটিভ মোশ্যন আমাৰ ক'ব গ'লে থাকিব লাগিব ফাইন অ'কে চ' আই থিংক আপোনালোকৰ এইখিনি বস্তু ক্লিয়াৰ এ কাইনেমেটিক চেইন ইজ কি হয় কম্বিনেশ্যন অফ লিংকছ উইথ ৰিলেটিভ মোশ্যন কম্বিনেশ্যন অফ লিংকছ উইদাউট মোশ্যন নান অভিয়াছলি এনচাৰটো যিহেতু দিয়াই আছে এটা মই কাম কৰিম নেক্সট টাইমৰ পৰা মই এনচাৰ্ছবোৰ ৰিমুভ কৰি দিম এণ্ড বুজাবলৈ চেষ্টা কৰিম তেতিয়া মানে বেছি বেটাৰ হ'ব নহ'লে আপোনালোকে এনচাৰবোৰ চিধা চিধি দেখাই পাই যায় আৰু দেখা পালেতো চিধা চিধি অপশ্যনটো গমেই পাই যাব কি হয় নাই চ' মই নেক্সট টাইমৰ পৰা কি কৰিম নেক্সট টাইমৰ পৰা মই এনচাৰ্ছবোৰ নিদিওঁ আপোনালোকে নিজে মোক ক'ব এনচাৰ্ছবোৰ বা মই নিজে আপোনালোকে এনচাৰ্ছবোৰক ধুনীয়াকৈ ওলাই কিনে দেখাই দিম হয়নে সেইটো বেছি বেটাৰ হ'ব হয়নে চ' কম্বিনেশ্যন অফ লিংকছ উইথ ৰিলেটিভ মোশ্যন মই অকণমান আগত যে ক'লোঁ বস্তুটো যে ধৰক এই বস্তুটোৱে হয়নে এইটো এটা জইণ্ট হয় ইয়াক আমি কি বুলি কওঁ ইয়াক আমি কওঁ জইণ্ট বুলি অ'কে ইয়াক আমি কওঁ জইণ্ট বুলি চ' এইটো এটা ফাৰ্ষ্ট লিংক এইটো এটা ছেকেণ্ড লিংক কেতিয়া যেতিয়া আমাৰ ৰিলেটিভ মোশ্যন হ'ব আৰু এই গোটেইটোক আমি কি বুলি ক'ম কাইনেমেটিক চেইন বুলি ক'ম চেইন এটা ফৰ্ম কৰি আছে ন চ' দিছ ইজ এ কাইনেমেটিক চেইন কিন্তু কেতিয়া যেতিয়া আমাৰ ৰিলেটিভ মোশ্যন হয় ৰিলেটিভ মোশ্যন হ'ব লাগিব হয়নে আপোনালোকে ডেফিনেটলি এনেকুৱাকৈ বস্তুবিলাক দেখা পাইছে হয়নে এনেকুৱাকৈ বস্তুবিলাক দেখা পাইছে নাই ইয়াত আমাৰ জইণ্ট চাৰিটা আছে গম পালোঁ ন ইয়াত আমাৰ জইণ্ট আছে চাৰিটা 4 জইণ্টছ হয়নে লিংকছ কিমানটা আছে লিংকো চাৰিটা আছে 1 2 3 4 কিন্তু এইটো হ'ব লাগিব মোশ্যনত এইটো কিন্তু থাকিব লাগিব মোশ্যনত মানে এইটো থাকিব লাগিব আমাৰ মোশ্যনত হয়নে চ' দিছ ইজ এ কাইনেমেটিক চেইন এইটো কিন্তু মেচিন নহয় দেই বৰ্তমান মেচিন হ'বৰ কাৰণে কি হ'ব লাগিব এটা লিংক ফিক্স হ'ব লাগিব ঠিক এইবোৰ আমি ডিছকাছ কৰিম ডেফিনেটলি এ মেকানিজম ইজ অবটেইনড হুৱেন কি ওৱান লিংক ইজ ফিক্সড হয়নে চ' ফৰ এক্সাম্পল দিছ ইজ নট এ মেকানিজম দিছ এতিয়া আপোনালোকে মোক ক'ব ঠিক আছে দিছ এতিয়া মেকানিজম এতিয়া এইটো মেকানিজম হয় নেকি এইটো মেকানিজম নহয় এইটো মেকানিজম হয় নেকি এটা লিংক ফিক্স কৰিব লাগিব লেটছ এইটো লিংক মই ফিক্স কৰি দিলোঁ ঠিক আছে এতিয়া এইটো মেকানিজম হয় লেটছ এইটো মই ফিক্স কৰি দিলোঁ এতিয়াতো মেকানিজম হয় সেনেকৈ মই আগে কৰি থাকিব পাৰিম একো প্ৰব্লেম নাই বাট আপোনালোকে বস্তুবোৰ বুজি পাইছে ক্লিয়াৰ অ'কে বঢ়িয়া চ' ওৱান লিংক ইজ ফিক্সড চ' ওৱান লিংক মাষ্ট বি ফিক্সড ঠিক আছে চ' এইটো আমাৰ কি হয় এইটো আমাৰ এটা মেকানিজম হয় বাট এইটো মেচিন হয় নেকি এইটো মেচিন নহয় কিন্তু এইটো আমাৰ মেচিন হয় কিয়
সেইটো মই ডেফিনেটলি বুজাম ঠিক আছে কিয় সেইটো মই ডেফিনেটলি বুজাম বিকজ কি আছিলে ৰিলেটিভ মোশ্যন যদি এইটো আমাৰ মুভ কৰে এইটো মুভ কৰিব লাগিব ইয়াত যদি আমি ক'ব গ'লে এটা ইনপুট দি আছোঁ ইয়াতে আমাৰ ক'ব গ'লে আল্টিমেটলি এটা আউটপুটো আহিব কিন্তু ইয়াতে কিবা ৰিলেটিভ মোশ্যন হ'ব নেকি ইয়াতে আমাৰ একো ৰিলেটিভ মোশ্যন নাই ইয়াতে কি হ'ব দেয়াৰ ইজ ন' ৰিলেটিভ মোশ্যন ঠিক আছে ৰিলেটিভ মোশ্যন ইয়াত নাই চ' সেইকাৰণে সেইটো আমাৰ এটা মেকানিজম হয় ঠিক আছে এ মেচিন ইজ কি লিখা আছে এ মেকানিজম উইথ পাৱাৰ ট্ৰেন্সমিশ্যন এ ৰিজিড বডি নান মেকানিজম এটা মেচিন হ'ব পাৰিব জানো হয় কিন্তু উইথ পাৱাৰ ট্ৰেন্সমিশ্যন কি ক'লোঁ মই ফৰ এক্সাম্পল এইটো লেটছে আমাৰ এটা 4 বাৰ মেকানিজম এটা চাওক এতিয়া আপোনালোকে যিখিনি ষ্টুডেণ্টছে থিয়ৰী অফ মেচিন পঢ়া নাই তেওঁলোকে ডেফিনেটলি মানে অকণমান হয়তো বস্তুবোৰ বুজি নাপাব পাৰে তো মই এজিউম কৰি আছোঁ আপোনালোকে থিয়ৰী অফ মেচিনটো পঢ়িছে এণ্ড এইখিনি আমাৰ ৰিভিজন ক্লাছ হয় এইখিনি আমি ৰিভাইজ কৰি আছোঁ আমাৰ আপকামিং এক্সামছবোৰৰ কাৰণে বাট যদি কোনোবাই একেবাৰেই নাই পঢ়া তথাপিতো বস্তুবোৰ বুজি পাই থাকিব কাৰণ আমি মাল্টিপল ক্লাছেছ ল'ম একো প্ৰব্লেম নাই কিন্তু এটা নিজৰ বেছিক আণ্ডাৰষ্টেণ্ডিং থাকিলে ভাল চ' মেচিন এইটো যদি মেচিন হ'ব লাগিব কি হ'ব লাগিব এটা লিংক ফিক্স হ'ব লাগিব চ' দিছ লিংক ইজ ফিক্সড এইটো লিংক আমাৰ মুভ কৰে বঢ়িয়া এইটো লিংক মুভ কৰে বঢ়িয়া ঠিক আছে ইয়াতে আমাৰ জইণ্ট কিমানটা আছে জইণ্ট আমাৰ ইয়াতে ক'ব গ'লে 4টা আছে সেইটো আনকি মই লেটছে দেখাই দিছোঁ ইয়াতে আমাৰ জইণ্ট কিমানটা আছে দিছ ইজ 1 জইণ্ট দিছ ইজ 2 জইণ্ট দিছ ইজ 3rd জইণ্ট দিছ ইজ 4th জইণ্ট হয়নে কিমানটা লিংক আছে ফাৰ্ষ্ট লিংক ছেকেণ্ড লিংক থাৰ্ড লিংক 4th লিংক ঠিক আছে চ' পাৱাৰ ট্ৰেন্সমিশ্যন হ'ব লাগিব মানে ইফ দেয়াৰ ইজ এ ইনপুট দেন দেয়াৰ মাষ্ট বি এ আউটপুট অ'কে ক্লিয়াৰ বঢ়িয়া নাও ইয়াতে আমাৰ আহি গ'ল সেই বস্তুটো যিটো বস্তু আপোনালোক মই কৈ আছিলোঁ এ ষ্ট্ৰাকচাৰ ডিফাৰ্ছ ফ্ৰম মেকানিজম বিকজ ষ্ট্ৰাকচাৰ এতিয়া মই যে এটা বনাইছিলোঁ যে মনত আছেনে মই যে এটা ট্ৰাইংগল বনাইছিলোঁ আৰু মই এটা পেৰেলগ্ৰাম বা ট্ৰেপিজিয়াম বা যি কয় আৰু এইটো আল্টিমেটলি আমাৰ এটা কি হয় এইটো আল্টিমেটলি কি হয় এতিয়া মই বস্তুটো আঁকি দিলোঁ বাৰু ঠিক আছে ইয়াতে ক'ব গ'লে কাইনেমেটিক চেইন আছে ইয়াতে ক'ব গ'লে কাইনেমেটিক চেইন আছে মানে ইয়াতে ক'ব গ'লে এইটো ফিক্সড হয় আমাৰ আল্টিমেটলি এইটোও ক'ব গ'লে আমাৰ ফিক্সড হয় আল্টিমেটলি ঠিক আছে মেকানিজমটো হয় কিন্তু মেচিন হয় নেকি নহয় কিয় দিছ ইজ আ ষ্ট্ৰাকচাৰ ৰাইট দিছ ইজ নট এ মেচিন বাট দিছ ইজ আ মেচিন কিয় বিকজ ইয়াতে ৰিলেটিভ মোশ্যন আছে কিন্তু ইয়াতে ৰিলেটিভ মোশ্যন নাই চ' কি হয় এনচাৰটো ন' ৰিলেটিভ মোশ্যন দেৰ ইজ ন' ৰিলেটিভ মোশ্যন ইন এ ষ্ট্ৰাকচাৰ চ' এটা ট্ৰাইংগল ইম্পৰ্টেণ্ট কি যে এটা ক'ব গ'লে ট্ৰাইংগল আমাৰ মেকানিজম হ'ব পাৰেনে অফক'ৰ্ছ হ'ব পাৰে কিন্তু মেচিন হ'ব পাৰে নেকি মেচিন হ'ব নোৱাৰে চ' মেচিন হ'ব নোৱাৰে মেকানিজম হ'ব পাৰে ঠিক চ' কোনোবাই যদি আপোনাক কেতিয়াবা কয় যে চব মেচিনে আল্টিমেটলি মেকানিজম ফৰ্ম কৰে একদম কাৰেক্ট ষ্টেটমেণ্ট কিন্তু চব মেকানিজমে কিন্তু মেচিন ফৰ্ম নকৰে কিছুমানে ষ্ট্ৰাকচাৰো ফৰ্ম কৰে হয়নে য়েছ ডিগ্ৰী অফ ফ্ৰীডম ইজ একদম ইজি বস্তু ফ্ৰীডম মানে কি মুভমেণ্ট আপুনি কিমান ফ্ৰী আছে চ' নাম্বাৰ অফ ইণ্ডিপেণ্ডেণ্ট মোশ্যনছ এইটো একো কোৱাৰ দৰকাৰ নাই হয়নে ডিগ্ৰী অফ ফ্ৰীডমক ক'ব গ'লে আমি কেনেকৈ এফ বুলিও ৰিপ্ৰেজেণ্ট কৰোঁ হয়নে চ' আপুনি কিমান মুভ কৰিব পাৰে ফৰ এক্সাম্পল দিছ ইজ আ লেটছ এ 3D স্পেচ বা লেটছ এ দিছ ইজ আ 2D স্পেচ হয়নে লেটছ এ দিছ ইজ এক্স এণ্ড দিছ ইজ ৱাই এণ্ড লেটছ এ দিছ ইজ এক্স এণ্ড দিছ ইজ ৱাই এণ্ড দিছ ইজ জেড এতিয়া আপুনি কিমানটা ডিগ্ৰী অফ ফ্ৰীডম হ'ব গম পায়নে কিমান ডিগ্ৰী অফ ফ্ৰীডম হ'ব ইয়াতে কিমানটা হ'ব আইডাৰ ইপিনে যাব পাৰিব বাই ইপিনে যাব পাৰিব ৰাইট বা লেফ্ট বাই আপ বাই ডাউন যাব পাৰিব হয়নে আৰু এটাই এনেকৈ চাৰ্কুলাৰ মোশ্যন মানে ৰোটেট কৰিব পাৰিব চ' ইয়াতে আমাৰ কি 2 ট্ৰেন্সলেশ্যনেল প্লাছ 1 ৰোটেশ্যনেল টোটেল কিমান হৈ গ'ল আমাৰ 3 ক'ত ইয়াত মানে কি দিছ ইজ 2D প্লেন হয়নে দিছ ইজ 2D প্লেন ইয়াতে কি হ'ব পাৰিব এক্স এক্সিছক ক'ব গ'লে ৰাইট লেফ্ট ৱাই এক্সিছক ক'ব গ'লে আমাৰ বটম ডাউন বা আপ ডাউন যি কয় আৰু বা জেড এক্সিছক ক'ব গ'লে আমাৰ এনেকুৱাকৈ শ্লাইড কৰিব পাৰিব অ'কে ৰাইট লেফ্ট বা আপ ডাউন আপুনি যি কয় মুঠতে ঠিক আছে অ'কে দেন ইও কৰিব পাৰিব এনেকৈ ৰোটেট ইও পাৰিব ৰোটেট নিজৰ এক্সিছত ইও পাৰিব এনেকৈ নিজৰ এক্সিছত হয়নে চ' কি হৈ গ'ল ইয়াত আমাৰ 3টা ট্ৰেন্সলেশ্যনেল আছে প্লাছ আমাৰ 3টা ৰোটেশ্যনেল আছে টোটেল কি হ'ল 6 হ'ল এণ্ড হোৱাট ইজ দিছ ইজ স্পেচ দিছ ইজ 3D ষ্ট্ৰাকচাৰ এণ্ড দিছ ইজ 2D প্লেন 2D ষ্ট্ৰাকচাৰ ঠিক চ' নাম্বাৰ অফ ডিগ্ৰী অফ ফ্ৰীডম ইজ নাম্বাৰ অফ ইণ্ডিপেণ্ডেণ্ট মোশ্যন চ' কুৱেশ্যন আহিব পাৰে যে এনেকৈ যদি কুৱেশ্যন দি দিয়ে মানে যে ডিগ্ৰী অফ ফ্ৰীডম ইন 3D স্পেচ ইজ 6 সুধি দিব পাৰে যে ৰোটেশ্যনেল কিমানটা আছে 3টা আছে ট্ৰেন্সলেশ্যনেল 3টা আছে ইয়াতে কি ইয়াতে আমাৰ ট্ৰেন্সলেশ্যনেল 2টা ৰোটেশ্যনেল এটা অ'কে ডিগ্ৰী অফ ফ্ৰীডম অফ এ ৰিজিড বডি
ৰিজিড বডি মানে কি আছিলে মনত আছেনে য়েছ হাইপথেটিকেল বডি মনত আছে নাই এইবিলাক বস্তু পটককৈ পাহৰি যাব হাইপথেটিকেল বডি আছিলে আৰু কি আছিলে এইটো নন ডিফৰ্মেবল মানে ডিফৰ্ম কৰিব নোৱাৰি নন ডিফৰ্ম অ'কে হেণ্ডৰাইটিং অলপ বেয়া হ'ব পাৰে বাট আপোনালোকে বুজি পাব আৰু নোটছবোৰ লিখিব এইবোৰ ঠিক আছে এইবোৰ লিখিলে কামত হ'ব অ'কে লিখিলে কামত নাই কিন্তু ইন এ প্লেন এতিয়া প্লেন কৈছে প্লেন মানে কি প্লেন মানে ছাৰ এৰ'প্লেন হেৰে বোপাই এৰ'প্লেন নহয় ঠিক আছে প্লেন মানে কি 2D হয় নাই ইয়াক আমি এক্স আৰু ৱাই বুলি ক'ব পাৰোঁ চাওক আপুনি যি টি ল'ব পাৰে ৱাই জেড ল'ব পাৰে জেড এক্স ল'ব পাৰে এক্স ৱাই ল'ব পাৰে জেনেৰেলি মানুহে এক্স ৱাই লয় মই এক্স ৱাই লৈ লৈছোঁ চ' কি হ'ব এনেকুৱাকৈ আৰু এটা কৰিব ৰোটেট চ' 2 ট্ৰেন্সলেশ্যনেল প্লাছ 1 ৰ'টেশ্যনেল ইজ ইকুৱেল টু 3 চ' আমাৰ কি হ'ব অপশ্যনটো অপশ্যন বি এই এনচাৰটোৰ কাৰণে বহুত প্ৰব্লেম হৈ যাব ন এইবিলাক বস্তু থাকে যে ইয়াতে আপোনালোকে গমেই পাই আছে যে মানে এনচাৰটো কি হৈ আছে চ' মই নেক্সট টাইমৰ পৰা কি কৰিম মই নেক্সট টাইমৰ পৰা এনচাৰ্ছবোৰ নিদিওঁ ডাইৰেক্টলি এতিয়া আপোনালোকে মাথা মাৰিব লাগিব এতিয়াতো চিধা কুৱেশ্যনটো পঢ়ে আপুনি আৰু চিধা এনচাৰ দেখা পাই যায় আৰে গম পাইছে আৰে ইমান ইজি কুৱেশ্যন মই জানোৱেই অলৰেডি কিন্তু যদি এই বস্তুটো নাথাকিলে হয় নহয় তেতিয়া কিন্তু আপোনাৰ বেন বাজিলে হয় বস্তুটো সেইটোৱে আৰু এইবিলাক প্ৰশ্নই কিন্তু আমাৰ SSC JEE বা RRB JEEত সোধা দেখা যায় যিবিলাকে PYQ ছল্ভ কৰিছে তেওঁলোকে গম পায় বা যিবিলাকে APSC AIR প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবিলাক ছল্ভ কৰিছে তেওঁলোকে ডেফিনেটলি গম পায় চ' মই যিবোৰ বস্তু কৰাই আছোঁ সেই বস্তু এক্সামত আহিব মানে আহিবই অ'কে গ্ৰবলাৰ্ছ ইকুৱেশ্যন ইজ এতিয়া কাৰ মনত আছে গ্ৰবলাৰ কোন আছিল এতিয়া বহুতে কৈছে গ্ৰবলাৰ এটা চুৰ আছিল ডকাইত আছিল মস্ত এটা চুৰ এণ্ড চুৰৰ পুতেক আছিল এনেকুৱা নহয় বাৰু চ' বেচিকেলি গ্ৰবলাৰৰ ইকুৱেশ্যনটো কি হয় f ইজ ইকুৱেল টু 3n মাইনাছ 2j নে f ইজ ইকুৱেল টু 3n মাইনাছ 1 মাইনাছ 2j মাইনাছ h নে f ইজ ইকুৱেল টু 3n মাইনাছ 2j মাইনাছ h মাইনাছ fr নে f ইজ ইকুৱেল টু 3n মাইনাছ 1 মাইনাছ 2j কোনটো হ'ব গ্ৰবলাৰ কোনটা ঠিক আছে কোনটো হ'ব ইয়াতে কোনটো হ'ব ইয়াতে আমাক ক'ব লাগে এতিয়া কোনটো এতিয়া আপোনাৰ মতে কোনটো হ'ব ইয়াতে এতিয়া আপুনি কি ভাবিছে আপোনাৰ মতে কোনটো হ'ব সেইটো কওক ঠিক আছে চাওক মই বেচিকেলি বস্তু বুজাই দিছোঁ বেচিকেলি এইটো এনচাৰ হ'ব কিয় কাৰণ এইটো আছিলে আমাৰ ৰিয়েল ইকুৱেশ্যন এইটো আছিলে আমাৰ অৰিজিনেল ছেকেণ্ড অপশ্যনটোৰ কথা কৈ আছিলোঁ মই এইটো আছিলে আমাৰ অৰিজিনেল তো গ্ৰবলাৰে কি ক'লে গ্ৰবলাৰে ক'লে যে এতিয়া চাওক জে মানে কি হয় জে মানে হয় লোৱাৰ পেয়াৰ এইখিনি আই গেছ সকলোৱে জানে ঠিক আছে আৰু এইচ মানে কি হয় অফক'ৰ্ছ এইচ মানে কি হ'ব হায়াৰ পেয়াৰ হ'ব চবে গম পায় তো গ্ৰবলাৰে কৈছিলে যে হায়াৰ পেয়াৰ বুলি একো নাই চব লোৱাৰ পেয়াৰে হয় চ' দিছ ইজ মাই নিউ ইকুৱেশ্যন যিটো ক'ব গ'লে আল্টিমেটলি আমাৰ কুচবেকৰ ইকুৱেশ্যনটোৱে এইটো আছিল ন ঠিক আছে চ' কুচবেক স্পেলিং ৰাইট ৰং হ'ব পাৰে বাট আল্টিমেটলি আপোনাক মই বুজাই দিছোঁ যে কুচবেকৰ যিটো আমাৰ ইকুৱেশ্যন আছিলে সেইটো আছিলে এইটো ছেকেণ্ড অ'কে বাট ইয়াৰ পৰা কপি পেষ্ট কৰি পেলাই মানে চুজ কৰি পেলাই ক'ব পাৰি এইটো ইকুৱেশ্যন ফৰ্ম কৰিলে মানে কোনটো f ইজ ইকুৱেল টু 3n মাইনাছ 1 মাইনাছ 2j হয়নে চ' দিছ ৱাজ দ্য কপি পেষ্ট কুচবেকৰ পৰা কপি পেষ্ট কৰি পেলাই ক'লে যে আল্টিমেটলি নাই ভাই এইটো মই নতুন এটা ইকুৱেশ্যন দি আছোঁ আৰু নতুন ইকুৱেশ্যন ফৰ এক্সাম্পল আপুনি a প্লাছ b হোল স্কুৱেৰৰ ক'ব গ'লে মানে ফৰ্মুলাটো ওলালে ধুনীয়াকৈ যে a স্কুৱেৰ প্লাছ টুৱাইছ ab প্লাছ b স্কুৱেৰ কোনোবা আহি পেলাই b প্লাছ a হোল স্কুৱেৰ ফৰ্মুলাটো আল্টিমেটলি ওলাই দিলে তো এইটো কপি পেষ্ট নহ'ব নেকি বস্তুটোতো ছেমেই হয় ন হয়নে অ'কে এ কনষ্টেণ্ট মোশ্যন হেজ এতিয়া মোশ্যন বুলি ক'ব গ'লে এইটো আমি কি বুজোঁ মানে মুভমেণ্ট হৈ আছে মোশ্যন মানে কি মোশ্যন মানে মুভমেণ্ট চিম্পল বস্তু মোশ্যন মানে কি মোশ্যন মানে মুভমেণ্ট সেইটো আমি জানো ন এতিয়া এইখিনিতো চবেই জানে যে মোশ্যন মানে আল্টিমেটলি মুভমেণ্ট হয় এতিয়া মোশ্যন হ'ব পাৰে আমাৰ 3 টাইপছৰ হয় নাই কি আছিলে কাৰ মনত আছে কি আছিলে এটা আছিলে আমাৰ কমপ্লিটলি কনষ্ট্ৰেইণ্ট মোশ্যন হয়নে কমপ্লিটলি কনষ্ট্ৰেইণ্ট আছিলে এটা আছিলে আমাৰ ইনকমপ্লিটলি কনষ্ট্ৰেইণ্ট মোশ্যন হয়নে আৰু এটা কি আছিলে ছাকচেছফুলি কনষ্ট্ৰেইণ্ট মোশ্যন এই CM মানে কি হয় কনষ্ট্ৰেইণ্ট মোশ্যন হয় এইটো যে লিখা আছে আমাৰ কনষ্ট্ৰেইণ্ট মোশ্যন এই কনষ্ট্ৰেইণ্ট মোশ্যনটো হয় ইয়াতে কি হ'ব ইয়াতে হ'ব কমপ্লিটলি ইয়াতে হ'ব আমাৰ আল্টিমেটলি ইনকমপ্লিটলি আৰু ইয়াতে হ'ব আমাৰ ক'ব গ'লে ছাকচেছফুলি অ'কে ঠিক আছে চ' কনষ্ট্ৰেইণ্ট মোশ্যন হেজ কি ফিক্সড মোশ্যন অফক'ৰ্ছ ফিক্সড মোশ্যন হ'ব ফৰ এক্সাম্পল ধৰক এতিয়া ফৰ এক্সাম্পল এতিয়া লেটছে এতিয়া ধৰক এটা স্ক্ৰু এতিয়া এটা স্ক্ৰু আপুনি কি কৰিব আপুনি এটা টাইপৰ মোশ্যনে দিব লাগিব স্ক্ৰুটোত হয়নে নাই এতিয়া আপুনি বেলেগটো নিজৰ মৰ্জিত দিব নোৱাৰে হয় নাই স্ক্ৰুটো ক'ব গ'লে আপুনি ঘূৰিলে ক'ব গ'লে স্ক্ৰুটো ভিতৰৰ পিনে যাব হয়নে বা এটা ছাপ'জ চিৰিঞ্জ এটা ছাপ'জ বেজী এতিয়া বেজী মানে এটা ছাপ'জ আপুনি মানুহক ছাপ'জ বেজী দিব এতিয়া বেজী দিলে আপুনি বেজীটো যেনেকৈ তেনেকৈ দিব নেকি আপুনিতো বেজীটো আল্টিমেটলি চিধাই দিব ন নে আপুনি এনেকৈ বেজীটো দিব বস্তুটো বুজি পাইছে চ' কনষ্টেণ্ট মোশ্যন হেজ
ফিক্সড মোশ্যন, এটা ফিক্সড মোশ্যন থাকে। ফৰ এক্সাম্পল এতিয়া মই অলপমান যদি বহুত ডিটেইলত কওঁ, ফৰ এক্সাম্পল এটা ছাপ'জ আমাৰ ক'ব গ'লে ৰেক্টেংগুলাৰ ক'ব গ'লে এটা ছাপ'জ বাৰ আছে, ঠিক আছে, লেটছ চে দেয়াৰ ইজ এ ৰেক্টেংগুলাৰ বাৰ, অ'কে, এতিয়া ছাপ'জ আমাৰ এটা ৰেক্টেংগুলাৰ বাৰ হয়, ইয়াতে ছাপ'জ এটা হোল আছে, ইপিনেও হোল আছে, ইপিনেও হোল আছে, দুই পিনে হোল আছে, তো ইপিনে দি ছাপ'জ মই কিবা এটা বস্তু ভৰাই দিলোঁ, ঠিক আছে, চ' ভিতৰলৈ যাব লাগিব, কাৰণ গোটেইটো আল্টিমেটলি ব্লকে হৈ আছে, অকল ইপিনেহে আমাৰ পাছ আউট আছে, তো এনেকৈ যাব আৰু এনেকৈ আউট হৈ যাব, চ' দিছ ইজ ইট মানে, অ'কে ফাইন। চ' কমপ্লিটলি কনষ্টেণ্ট মানে কি হয় আমি গম পাওঁ যে অকল আমাৰ আল্টিমেটলি এটাই মোশ্যন থাকিব, এইটো মই লিখি দিছোঁ, ঠিক আছে, যাৰ যাৰ মনত নাই মই এইটো আনকি অলপমান ৰিভিজন কৰাই দিছোঁ, চ' ডেট আপোনালোকৰ অলপমান হেল্প হৈ যায়। তো ইন কমপ্লিটলি কনষ্টেণ্ট মোশ্যন আমাৰ অকল এটাই মোশ্যন থাকিব, অনলি ওৱান মোশ্যন থাকিব, অ'কে। ইন ইনকমপ্লিট কনষ্টেণ্ট মোশ্যন ইয়াতে আমাৰ দুটা মোশ্যন থাকিব, অ'কে। এণ্ড ইন ছাকচেছফুলি কনষ্টেণ্ট মোশ্যন ইয়াতে অলপমান খেলটো বেলেগ, ইয়াতে ইনিচিয়েলি আমাৰ ক'ব গ'লে দুটা মোশ্যন থাকে, বাট সেইটো আমি ৰেজিষ্ট কৰাওঁ, সেইটো ক'ব গ'লে আমি ৰখাই দিওঁ আৰু ফাইনেলি আমি এটা মোশ্যন পাওঁ। সৰি এতিয়া বাদ বল দিয়া আপুনি। চ' ইয়াতে আমাৰ থাকে এটাই মোশ্যন, ইয়াতে আমাৰ থাকে দুটা মোশ্যন, ইয়াতে আমাৰ থাকে দুটা মোশ্যন কিন্তু আমি এটা মোশ্যন কৰাওঁ, সেইকাৰণে আমি আউটপুটটো আল্টিমেটলি এটা মোশ্যনে যাব আমাৰ আল্টিমেটলি, ঠিক আছে, ঠিক আছে, অ'কে। ইয়াৰ এক্সাম্পলটো আপুনি বেজি চিৰিঞ্জ ক'ব পাৰে, হয় নাই, এতিয়া চিৰিঞ্জ যিটো বেজি হয়, এতিয়া বেজিটো আমাৰ চিলিণ্ড্ৰিকেল টাইপ হয়, হয়নে নাই, বেজিটো আমাৰ ক'ব গ'লে চিলিণ্ড্ৰিকেল টাইপ হয়, সেইবুলি আপুনিতো কি ঘূৰাই ঘূৰাই আপুনি দিয়ে নেকি বেজিটো, নিদিয়ে ন, আপুনি চিধা বেজিটো সোমাই দিয়ে, মানে শ্লাইড কৰাই, মানে ট্ৰেঞ্চলেট কৰাই, হয় নাই। তো যিটো বেজি হয়, বেজিৰ ক'ব গ'লে দুটা কেপাচিটি আছে, আইডাৰ ক'ব গ'লে ৰোটেট কৰিব পাৰিব, আইডাৰ ট্ৰেঞ্চলেট কৰিব পাৰিব, চ' ইয়াৰ দুটা মোশ্যন আছে, আইডাৰ ইট কেন ডু ৰোটেশ্যন অৰ ইট কেন ডু ট্ৰেঞ্চলেশ্যন, বাট ইট অলৱেজ ডু ট্ৰেঞ্চলেশ্যন। বেজিটোৱে কি কৰে, ট্ৰেঞ্চলেটহে কৰে, ৰোটেটটো নকৰে, ৰোটেট কৰে ভৰাই দিছে আপোনাক কোনোবাই, হে। চ' এইখিনি বস্তু বুজি পালোঁ, অ'কে। কমপ্লিটলি কনষ্টেণ্ট মোশ্যন অকাৰ্ছ ৱেন মোশ্যন ইন ওৱান ডাইৰেকশ্যন অনলি, মোশ্যন ইন অল ডাইৰেকশ্যনছ, ন' মোশ্যন ৰেণ্ডম মোশ্যন, ন' মোশ্যন ৰেণ্ডম মোশ্যনটো হ'বই নোৱাৰে, মোশ্যন ইন অল ডাইৰেকশ্যনছ হ'ব নোৱাৰে, ইন ওৱান ডাইৰেকশ্যন, হয়নে নাই, অফক'ৰ্ছ হয়, বিকজ মই ক'লোঁ কি ক'লোঁ যে যিটো তোমাৰ CCM হয় মানে কমপ্লিটলি কনষ্টেণ্ট মোশ্যন হয়, ইয়াতে আল্টিমেটলি এটাই মোশ্যন হয়, ইন অনলি ওৱান ডাইৰেকশ্যন মোশ্যনটো হয়, অনলি ইন ওৱান ডাইৰেকশ্যন, আইডাৰ এনেকৈ যাব বা এনেকৈ যাব, ঠিক আছে, মানে মোশ্যন বা আইডাৰ কৰিব ৰোটেট বা আইডাৰ কৰিব ৰোটেট, কিন্তু এটা ডাইৰেকশ্যন কৰিব, ঠিক, ক্লিয়াৰ। ইয়াৰ এক্সাম্পল আছে ডেফিনেটলি, বাট যদি মই আৰু পঢ়াব যাওঁ বহুত ক্লাছটো দীঘল হৈ যাব, বাট একো নাই বাৰু, মই আপোনালোকৰ কাৰণে কৈ দিছোঁ। এতিয়া ফৰ এক্সাম্পল দিছ ইজ এ ৰেক্টেংগুলাৰ ব্লক এণ্ড দিয়াৰ ইজ এ ৰেক্টেংগুলাৰ হোল, অ'কে, দিছ ইজ এ ৰেক্টেংগুলাৰ ব্লক এণ্ড দিয়াৰ ইজ এ ৰেক্টেংগুলাৰ হোল, দিছ ইজ এ ৰেক্টেংগুলাৰ হোল, অ'কে, মই এইটো অলপমান কালাৰ কৰি দিছোঁ, চ' দেখা পাইছে। এতিয়া আপুনি নিজে কওক, এইটো এটা ৰেক্টেংগুলাৰ ব্লক হয় আৰু এটা ৰেক্টেংগুলাৰ হোল হয়, ইপিনে এটা ৰেক্টেংগুলে সোমাব, তো কৰিব পাৰিব নেকি ৰোটেট ৰেক্টেংগুলটোৱে, নোৱাৰে, স্পেয়াৰ হ'লে পাৰিলে হয়, স্পেয়াৰ হ'লে ৰলিং মোশ্যন কৰিব পাৰিলে হয়, বাট দিছ ইজ এ ৰেক্টেংগল, চ' ইয়াতে এটা ৰেক্টেংগুলাৰ ব্লকে সোমাব ডেফিনেটলি, এণ্ড আউটপুটতো এটা ৰেক্টেংগুলে ওলাব আল্টিমেটলি, হয়নে নাই। চ' ৰেক্টেংগল কাণ্ট ডু ৰোটেশ্যন, ইট কেন অনলি ডু ট্ৰেঞ্চলেশ্যন, চ' এটা ডাইৰেকশ্যনত মোশ্যন হৈ আছে, চ' দিছ ইজ কমপ্লিটলি কনষ্টেণ্ট মোশ্যন এক্সাম্পল, অ'কে, ক্লিয়াৰ। এ লোৱাৰ পেয়াৰ হেজ কি ছাৰ্ফেচ কণ্টেক্ট, লাইন কণ্টেক্ট, পইণ্ট কণ্টেক্ট, ন' কণ্টেক্ট। এতিয়া যদি মই ইয়াতে এইটো অপশ্যন নিদিলোঁ হয় নহয়, আপোনালোকৰ চবৰে বেন বাজিলে হয়, বিকজ আপোনালোকে গম নাপালে হয় যে কোনটো এনচাৰ হয়, ভাবিব লগা হ'লে হয়, ঠিক আছে, কিন্তু এইটো মই দি দিলোঁ, চ' এতিয়া গমেই পায় যে এনচাৰটো কি হ'ব, ছাৰ্ফেচ কণ্টেক্ট, হয়নে। কিন্তু কিয় হয়, ৱাই লোৱাৰ পেয়াৰত ক'ব গ'লে আমাৰ ছাৰ্ফেচ কণ্টেক্ট কিয় হয়, এইটো কোনে জানে, বা লাইন কণ্টেক্ট, পইণ্ট কণ্টেক্ট আমাৰ হায়াৰ পেয়াৰ কিয় হয়, ঠিক আছে, অ'কে, চ' এইবোৰ বস্তু ডেফিনেটলি ইম্পৰ্টেণ্ট হয়, আপোনালোক মই বুজাই দিছোঁ। ফৰ এক্সাম্পল ছাৰ্ফেচ কণ্টেক্ট মানে ছাপ'জ এইটো এটা ছাৰ্ফেচ হয়, দিছ ইজ এ লেটছ এ ছাৰ্ফেচ, অ'কে, লেটছ এ দিছ ইজ এ বল, অ'কে, দিছ ইজ এ বল, ই ক'ব গ'লে ৰ'লো কৰি আছে আৰু এই ট্ৰেঞ্চলেটো কৰি আছে, গৈ থাকে, এইটো এক্সাম্পল কিহৰ হ'ব, এইটো এক্সাম্পল লোৱাৰ পেয়াৰৰ এক্সাম্পল হ'ব নে এইটো আমাৰ হায়াৰ পেয়াৰৰ এক্সাম্পল হ'ব, এইটো আপুনি মোক দিবচোন। এতিয়া আপুনিতো এনচাৰটো চাই ল'লে, তো এতিয়া আপুনি মোক দিয়কচোন এইটো কি হ'ব এনচাৰটো, এইটো এনচাৰটো কি হ'ব, এতিয়া আপুনি মোক দিয়ক। ফৰ এক্সাম্পল লেটছ চে আৰু মই বেলেগো এক্সাম্পল দিব পাৰোঁ, ঠিক আছে, আৰু বেলেগো এক্সাম্পল দিব পাৰোঁ, এনি এক্সাম্পল ইয়াৰ ঢেৰ চাৰা এক্সাম্পল আছে। ফৰ এক্সাম্পল কেম এণ্ড ফলোৱাৰ, লেটছ চে এটা কেম আৰু এটা ফলোৱাৰ, ঠিক আছে, লেটছ চে এইটো মই ফিক্স কৰাই দিছোঁ, অ'কে, চ' লেটছ চে দিছ ইজ কেম এণ্ড ফলোৱাৰ। এতিয়া কেম এণ্ড ফলোৱাৰ কি হয়, কেম এণ্ড ফলোৱাৰ ক'ব গ'লে কি আছিলে, কি হ'ব, লোৱাৰ পেয়াৰ হ'ব নে হায়াৰ পেয়াৰ হ'ব, কিয় হ'ব জনাব বলিয়ে, এতিয়া আপোনালোকে ক'ব লাগিব কি হ'ব, অ'কে,
আপোনালোকে ক'ব লাগিব কি হ'ব ক্লিয়াৰ অ'কে চ' হায়াৰ পেয়াৰ হেজ অভিয়াছলি এইটো গমেই পালোঁ লাইন বা পইণ্ট কণ্টেক্ট ছাৰ্ফেচ কণ্টেক্ট হ'ব নোৱাৰে হয় নাই ছাৰ্ফেচ কণ্টেক্ট হ'ব নোৱাৰে তো আইডাৰ এটা লাইন বা আইডাৰ এটা পইণ্ট কণ্টেক্ট হ'ব লাগিব টু বি আ হায়াৰ পেয়াৰ হয় নাই টু বি আ হায়াৰ পেয়াৰ অ'কে এতিয়া ইয়াৰে মাজত মই এটা সুধোঁ যিবিলাক আমাৰ আছে ল'ৰা ছোৱালী যে পেয়াৰ্ছ কিমান টাইপৰ থাকে এটাতো হৈ গ'ল আমাৰ ল'য়াৰ পেয়াৰ এটা হৈ গ'ল আমাৰ হায়াৰ পেয়াৰ আৰু এটা আছে পেয়াৰ কোনোবা জানেনে যোনে জানে মোক কমেণ্টছত ক'ব যদি নোৱাৰে মই কৈ দিম এনচাৰটো একো প্ৰব্লেম নাই বাট আৰু এটা আছে যোনে জানে মোক ক'ব এক্সাম্পল অফ ল'য়াৰ পেয়াৰ ইজি হয় একদম বচ্চোৱালা হয় ল'য়াৰ পেয়াৰ এক্সাম্পল কি হ'ব কেম এণ্ড ফলোৱাৰ গিয়াৰ পিষ্টেন এণ্ড চিলিণ্ডাৰ বেল্ট ড্ৰাইভ এনচাৰটোতো দিয়াই আছে এনচাৰটো নিদিলে মই গম পালোঁ হয় কোনে কোনে কয় হয়নে কেম এণ্ড ফলোৱাৰ কি হ'ব অফক'ৰ্ছ হায়াৰ পেয়াৰ গিয়াৰ নাম মানে আল্টিমেটলি হায়াৰ পেয়াৰ পিষ্টেন এণ্ড চিলিণ্ডাৰ য়েছ দিছ ইজ ল'য়াৰ পেয়াৰ অ'কে বেল্ট ড্ৰাইভ অফক'ৰ্ছ দিছ ইজ কি হায়াৰ পেয়াৰ কিয় বিকজ অফ লাইন কণ্টেক্ট হয় নাই কেম এণ্ড ফলোৱাৰ কি বিকজ অফ পইণ্ট কণ্টেক্ট হয় নাই ঠিক আছে পিষ্টেন এণ্ড চিলিণ্ডাৰ এইটো কোনে জানে ফৰ এক্সাম্পল দেয়াৰ ইজ আ লেটছ চে কি এইটো কি হয় এইটো দিছ ইজ এ পিষ্টেন হয় নাই দিছ ইজ এ পিষ্টেন এণ্ড দিছ ইজ এ চিলিণ্ডাৰ লেটছ চে এইটো এটা ফিক্সড হয় লেটছ চে দিছ ইজ ফিক্সড চ' পিষ্টেন এণ্ড চিলিণ্ডাৰ কি হ'ব পিষ্টেন এণ্ড চিলিণ্ডাৰ এইটোৱে হয় ন পিষ্টেন আৰু চিলিণ্ডাৰ হয় নাই য়েছ দিছ ইজ দ্য এক্সাম্পল অফ ৰাইট চ' দিছ ইজ দ্য লোৱাৰ পেয়াৰ অ'কে এক্সাম্পল অফ হায়াৰ পেয়াৰ কি স্লাইডিং পেয়াৰ না স্লাইডিং পেয়াৰ আমাৰ কি হয় লোৱাৰ পেয়াৰ হয় টাৰ্ণিং পেয়াৰ একদম লোৱাৰ পেয়াৰ স্ক্ৰু পেয়াৰ একদম লোৱাৰ পেয়াৰ ঠিক আছে গিয়াৰ কি হয় হায়াৰ পেয়াৰ মই অলপ আগতে কৈছিলোঁ যে গিয়াৰ্ছ মানে হায়াৰ পেয়াৰ হ'ব ঠিক আছে কেম এণ্ড ফলোৱাৰ মানে হায়াৰ পেয়াৰ হ'ব বিকজ অফ পইণ্ট কণ্টেক্ট ৰাইট অ'কে স্ক্ৰু পেয়াৰ ইজ এ লোৱাৰ পেয়াৰ এইটোতো হৈ গ'ল ঠিক আছে এইবিলাক এক্সামত আহে কিন্তু ন ছিংগল স্লাইডাৰ ক্ৰেংক মেকানিজম হেজ কি হ'ব এনচাৰটো 4 লিংকছ ছিংগল স্লাইডাৰ ক্ৰেংক মেকানিজম হেজ 4 লিংকছ কেনেকৈ 4 লিংক ছিংগল স্লাইডাৰ ক্ৰেংক মেকানিজমৰ কেনেকৈ 4 লিংক থাকে হাউ দিছ হেজ 4 লিংকছ অ'কে হাউ দিছ হেজ 4 লিংক কেনেকৈ চাওক বস্তুটো বহুত চিম্পল হয় ফৰ এক্সাম্পল ইয়াত ছাপ'জ এনেকৈ মই আঁকি দিছোঁ ঠিক আছে এতিয়া এইটো এটা মেকানিজম হয় লেটছ চে ইয়াক মই এটা মেচিন বনাই দিওঁ এটা লিংক ফিক্স কৰি দিলোঁ মেচিন বনি গ'ল আৰু লগতে ৰিলেটিভ মোশ্যন থাকিব লাগিব তো ছিংগল চাইডাৰ ক্ৰেংক মেকানিজম 4 লিংকছ কেনেকৈ এইটো এক্সাম্পল হয় নাই এইটোৱে আল্টিমেটলি এক্সাম্পল হয়নে তো যিবিলাকে ধৰক এতিয়া বুজি পাইছে ডেফিনেটলি ৱেল এণ্ড গুড বাট যিবিলাকে বুজি পোৱা নাই দে হেভ টু ষ্টাডি হয় নাই আৰু এটা বস্তু মই কৈ দিওঁ ইয়াতে ইণ্টাৰেষ্টিং বস্তু কি হ'ব ইন ছিংগল চাইডাৰ ক্ৰেক মেকানিজম ইয়াতে আমাৰ কিমান থাকে এতিয়া আমি জানো আমাৰ থাকে শ্লাইডাৰ হয়নে যাক যোনে ক'ব গ'লে কি বনায় শ্লাইডিং পেয়াৰ বনায় অ'কে এটা থাকে আমাৰ টাৰ্ণিং পেয়াৰ হয়নে এইবিলাক চব কি লোৱাৰ পেয়াৰ হয় হয়নে অ'কে বঢ়িয়া ঠিক আছে চ' ইন ছিংগল শ্লাইডাৰ ক্ৰেক মেকানিজম আমাৰ কিমানটা থাকে 4টা লিংক থাকে এইটোতো আমি গম পাওঁ হয়নে 1 2 3 4 অ'কে বঢ়িয়া 4টা লিংক থাকে এই 4টা লিংকৰ আমাৰ টাৰ্ণিং পেয়াৰ কিমানটা থাকে 3 টাৰ্ণিং পেয়াৰ্ছ আৰু 1 শ্লাইডিং পেয়াৰ এই বস্তুটো মনত ৰাখিব লগা ঠিক আছে মই বাৰ কৈ আছোঁ যে এই ক্লাছটো এটা ৰিভিজন ক্লাছ হয় এই ক্লাছটো এটা ওৱান শ্বট টাইপ আমাৰ ক'ব গ'লে MCQ ছলভিং ক্লাছ হয় চ' ইয়াতে আপোনাক মই ইন ডিটেইল কনচেপ্টছবোৰ বুজাব হ'লে এইটো বহুত দীঘল ক্লাছ হৈ যাব যিহেতুকে আমি 30টা কুৱেশ্যনছ ছল্ভ কৰি আছোঁ তাকো কম সময়ৰ ভিতৰত মেবি লেটছ চে 40 মিনিটছৰ ভিতৰত চ' আমি বেছি সময় নাপাওঁ এটা কুৱেশ্যন ডিছকাছ কৰাৰ কাৰণে চ' ইউ হেভ টু বি ভেৰি ভেৰি ফ'কাছড এণ্ড নিজে অকণমান এফৰ্ট মাৰিব লাগিব ডেটছ ইট অ'কে চ' অকণমান পঢ়ি আহিব লাগিব অ'কে ফাইন ডান আৰু বিকজ মই অকণমান এক্সট্ৰা ইনফৰ্মেশ্যনো দি আছোঁতো চ' এক্সাম্পল অফ ছিংগল শ্লাইডাৰ ক্ৰেংক মেকানিজম SSCM অ'কে চবকে মই শ্বৰ্ট ফৰ্মত মাতি ভাল পাওঁ তো SSCMত আমাৰ ক'ব গ'লে কি ইঞ্জিন ষ্টেৰিং গিয়াৰ ট্ৰেইন বেল্ট ড্ৰাইভ চ' কি হ'ব এইটো আমাৰ ইঞ্জিন হৈ যাব হয় নাই ছিংগল শ্লাইডাৰ ক্ৰেংক মেকানিজমৰ কি হ'ব আমাৰ ইঞ্জিন হ'ব এক্সাম্পল অফক'ৰ্ছ ইঞ্জিন হ'ব হয় নাই অফক'ৰ্ছ ইঞ্জিন হ'ব অ'কে ঠিক
অ'কে শ্লাইডিং পেয়াৰ ইজ বিটুইন কি হ'ব ক্ৰেংক এইটো ইয়াত দিয়া থাকি গ'ল নহয় সেইকাৰণে আপোনাক গমেই পাই গ'ল নিদিয়া থাকিলে সুধিলোঁ হয় মই চ' শ্লাইডিং পেয়াৰ কি হয় স্লাইডাৰ এণ্ড ফ্ৰেম ক্ৰেংক এণ্ড ফ্ৰেম কানেক্টিং ৰড এণ্ড ফ্ৰেম আৰু ক'ব গ'লে স্লাইডাৰ এণ্ড ফ্ৰেম চ' কি হ'ব অফক'ৰ্ছ শ্লাইডিং পেয়াৰ তো মই কি লিখিছিলোঁ অকণমান আগতে ইয়াতে মই কি লিখিছিলোঁ স্লাইডাৰ কি লিখিছিলোঁ চি চাই লওক দেখা পাইছে নাই স্লাইডাৰ শ্লাইডিং পেয়াৰ চ' এটা চিধা এনচাৰটো চাই ক'ব গ'লে গম পাই যাওঁ স্লাইডাৰ লিখা আছে মানে কি এইটোৱে হ'ব এনচাৰ চিম্পল ডাবল স্লাইডাৰ ক্ৰেংক মেকানিজম এতিয়া ডাবল স্লাইডাৰ ক্ৰেংক মেকানিজম এতিয়া ছিংগল স্লাইডাৰটো পঢ়িলোঁ য'ত আমাৰ চাৰিটা লিংক আছিলে তিনিটা আছিলে টাৰ্ণিং পেয়াৰ এটা আছিলে আমাৰ শ্লাইডিং পেয়াৰ এতিয়া ডাবল স্লাইডাৰত কি হ'ব ডাবল স্লাইডাৰত কি হ'ব ইয়াতে কি হ'ব ইয়াতে আমাৰ হ'ব টু শ্লাইডিং পেয়াৰ প্লাছ টু টাৰ্ণিং পেয়াৰ অ'কে মত কেনেকৈ ৰাখিব চাওক মত ৰাখিব যে ছিংগল স্লাইডাৰ হয় চ' এটা স্লাইডাৰ থাকিব তিনিটা টাৰ্ণিং পেয়াৰ থাকিব ডাবল স্লাইডাৰ হয় নামত আছে ডাবল স্লাইডাৰ মানে কি দুটা শ্লাইডিং পেয়াৰ থাকিব দুটা টাৰ্ণিং পেয়াৰ থাকিব চ' 2 + 2 4 এটাও 4 তাতেও 4 অ'কে এইটোতো বহুত ইজি বস্তু হয় কিন্তু এইবিলাক বস্তুতে ষ্টুডেণ্টছে ভুল কৰি আহে যদি মই এনচাৰ্ছবোৰ নিদিলোঁ হয় তেতিয়াহ'লেতো ভুলেই কৰিলে হয় ৰাইট অ'কে এক্সাম্পল অফ ডাবল স্লাইডাৰ ক্ৰেংক কি হ'ব ইলিপ্টিকেল ট্ৰেমেল হয় নাই কি হ'ব ইলিপ্টিকেল ট্ৰেমেল চ' এক্সাম্পল অফ ডাবল স্লাইডাৰ ক্ৰেংক ইজ ইলিপ্টিকেল ট্ৰেমেল কোনে কোনে এইটো মানে গম পায় ইলিপ্টিকেল ট্ৰেমেল বুলি হয় নাই কোনোবাই দেখা পাইছেনে ইলিপ্টিকেল ট্ৰেমেল কেনেকুৱা টাইপ হয় মানে ইলিপ্স বনায় মানে ফৰ এক্সাম্পল দিছ ইজ দ্য শ্বেপ অ'কে দিছ ইজ দ্য শ্বেপ চ' বস্তুটো মানে কি হ'ব বস্তুটো মানে যেনেকৈ মুভ কৰে নহয় এইটো আমাৰ এটা ইলিপ্স টাইপ ফৰ্ম কৰে মানে যেতিয়া মুভ কৰে এটা ইলিপ্স টাইপ মানে ফৰ্ম সেইকাৰণে ইলিপ্টিকেল ট্ৰেমেল বুলি কয় ঠিক আছে ডাবল স্লাইডাৰ ক্ৰেংক হয় যিহেতু আমাৰ কি বুলি কয় আমাৰ ইয়াক আল্টিমেটলি ইলিপ্টিকেল ট্ৰেমেল বুলি কয় ফাইন ঠিক আছে অ'কে ডিজাৰ আই চি ইঞ্জিন এইবোৰ আমাৰ ছিংগল স্লাইডাৰ হয় ঠিক আছে পাম্প কম্প্ৰেছৰ এইবিলাক আমি অলৰেডি গমেই পাওঁ আই চি ইঞ্জিনটো মই অকণমান আগতে ড্ৰ কৰি দিছিলোঁ আনকি হয় নাই মনত আছেনে মই ড্ৰ যে কৰি দিছিলোঁ আই চি ইঞ্জিন চ' ডিজাৰ আই চি ইঞ্জিন এইবিলাক আছে মানে অ'কে এতিয়া মই বুজাব নাযাওঁ আৰু যে কানেক্টিং ৰড ক্ৰেংক কি হয় এইবিলাক তেতিয়া ডিছকাছ নকৰোঁ আমি নেক্সট ক্লাছত আনিম ডেফিনেটলি ইয়াতে চাওঁ একাৰমেন ষ্টিয়াৰিং ইজ ইউজ ইন ইঞ্জিনছ অট'মোবাইলছ পাম্পছ টাৰ্বাইনছ যদি এইটো নাথাকিলে হয় নহয় তেতিয়া চালোঁ হয় কিমান এনচাৰ দিয়ে বাৰে বাৰে কৈ আছোঁ একাৰমেন ষ্টিয়াৰিং এইটো একদম গডফাদাৰ বুলি ক'ব লাগিব একাৰমেনক বিকজ তেওঁৰ অবিহনে একোৱে নাছিলে চ' আমি গমেই পাওঁ যদি আমাৰ এখন কাৰ হয় তো কাৰত ক'ব গ'লে আমাৰ কি থাকিব আমাৰ কাৰত কি থাকিব আমাৰ আল্টিমেটলি এনেকুৱা ধৰণৰ এটা মেকানিজম বনাইছিলে য'ত ক'ব গ'লে এইটো অলপমান বেকা হৈ গ'ল এইটো অলপ কিন্তু আপুনি বুজি পাইছে মানে আল্টিমেটলি ইয়াতে কানেক্ট কৰে ঠিক আছে ইয়াতে কানেক্ট কৰিব চ' দিছ ইজ ফৰ অট'মোবাইলছ অ'কে একাৰমেনে আল্টিমেটলি আমাৰ এটা ষ্টিৰিং হুইল মেকানিজম বনাইছিলে য'ত ক'ব গ'লে আমি যেতিয়া টাৰ্ণ কৰোঁ তেতিয়া ক'ব গ'লে স্কিড নকৰে হয়নে ঠিক আছে টাৰ্ণ কৰোঁ মেইনলি ফৰ দ্য অট'মোবাইলছ এইকেইটা আমাৰ চকা হয় আগপিনে পিছনে এইকেইটা আমাৰ কানেক্টেড আছিলে চ' একাৰমেন হেভ ডেভেলপড মানে ইঞ্জিন বেচিকেলি য'ত ক'ব গ'লে মানে য'ত মেকানিজম বনাইছিলে য'ত ক'ব গ'লে মেচিন বনাইছিলে য'ত ক'ব গ'লে আল্টিমেটলি আমি কি কৰোঁ অট'মোবাইলছ ইউজ কৰোঁ ঠিক আছে ষ্টেৰিং মেকানিজম বনাইছিলে অ'কে চ' ৰাইট বাই ক'ব গ'লে লেফ্ট আল্টিমেটলি ঘূৰিব সেই আৰু পাৰ্পাছ অফ একাৰমেন ষ্টিয়াৰিং ইনক্ৰিজ স্পীড নহয় এভইড স্কিডিং হয় ৰিডিউচ ফ্ৰিকশ্যন না এইটোও নাছিলে ইনক্ৰিজ টৰ্ক এইটোও নাছিলে চ' এভইড স্কিডিং নোহোৱাৰ কাৰণে আল্টিমেটলি বা শ্লিপ নোহোৱাৰ কাৰণে ইন শ্বৰ্ট শ্লিপ নোহোৱাৰ কাৰণে বা স্কিড নোহোৱাৰ কাৰণে এটা মেকানিজম ডেভেলপ কৰিছিলে কোনে একাৰমেনে চ' একাৰমেন আমি হুইল ষ্টিয়াৰিং মেকানিজম বুলি কওঁ বা তেনেকৈ কওঁ আল্টিমেটলি কথাবোৰ হয়নে গম পাই যাওঁ ইন একাৰমেন ষ্টিয়াৰিং আমাৰ কি হয় ছেম পইণ্ট ৰ'টেশ্যন হয় মানে কি মানে ধৰক যদি এইটো চকা আমাৰ ধৰক এনেকৈ আছে এইটো চকা আমাৰ এনেকৈ আছে ইনিচিয়েলি ঠিক আছে বঢ়িয়া একো প্ৰব্লেম নাই হয়নে একো প্ৰব্লেম নাই এনেকৈ থাকিলে কি প্ৰব্লেম আছে কিন্তু যেতিয়া আল্টিমেটলি এই চকাটো বেকা হ'ব নহয় এই চকাটো এনেকৈ বেকা হ'ব চ' ইয়াতে ক'ব গ'লে এটা এংগল এটা হৈ যাব নাই এটা এংগল হ'বই নাই এটা এংগল হ'ব হয়নে এটা এংগল হৈ যাব তো দিছ এংগল উইল বি ছেম ইফ দিছ ইজ আলফা দিছ উইল বি অলছ' আলফা মানে এংগলটো ছেম হৈ যাব অ'কে একাৰমেন মেকানিজম ইজ কি হয় 4 বাৰ মেকানিজম অফক'ৰ্ছ 4 বাৰ মেকানিজম হয় ইয়াতে হয়নে দিছ ইজ দ্য 4 বাৰ মেকানিজম কি একাৰমেন আৰু এটা নাম আছিলে কি আছিলে ডেভিছ আছিলে নামটো মনত আছেনে আৰু এটা নাম আছিলে নামটো কি আছিলে নামটো আছিলে ডেভিছ যিসকলে জানে তেওঁসকলে ডেফিনেটলি গম পাইছে মই কি কথা কৈ আছোঁ চ' দেয়াৰ আৰ মেকানিজম ৰাইট ওৱান ইজ একাৰমেন এণ্ড আনাডাৰ ওৱান ইজ ডেভিছ ষ্টিয়াৰিং মেকানিজম মনত আছেনে নাই মনত আছে ন অ'কে ডেভিজৰ এটা আল্টিমেটলি এটা ষ্টিয়াৰিং মেকানিজম আছিলে ইয়াত ক'ব গ'লে এটা বস্তু আপোনালোকে মনত ৰাখিব পাৰে ডেভিজত আমাৰ এটা ফৰ্মুলা আছিলে ফৰ্মুলাটো হয়তো এক্সামত সুধিব পাৰে কেতিয়াবা যে 10 alpha is equal to W/2L অ'কে W/2L এতিয়া আল্টিমেটলি ইয়াতে বহুতে সুধিব যে W কি হয় L কি হয় তো ফৰ এক্সাম্পল দিছ ইজ দ্য হুইলছ এণ্ড ইয়াৰ যিটো লেংথ থাকিব এই লেংথটোকে আমি কি বুলি কওঁ L বুলি কওঁ মনত আছে অ'কে
আৰু ইপিনৰটো আমাৰ থাকিব দুটা চকা নাথাকিব নেকি চ' আমি কি বুলি কওঁ চ' এই যিটো আমাৰ আছিলে দিছ ইজ উইথ অ'কে ডব্লিউ মানে উইথ এল মানে লেংথ চ' দিছ ইজ দ্য উইথ অ'কে কিমানবাৰ ড্ৰ কৰিম আৰু বুজি পাইলোঁ ন আল্টিমেটলি বস্তুটো সেইটোৱে W/12 10^12 অ'কে চ' এতিয়া একাৰমেন ডেভিছ এতিয়া একাৰমেন আৰু ডেভিছ ইহঁতে দুটাটো অলপ বেলেগ বেলেগ আছিলে একেটো নাছিলে ইমান তো কি আছিলে চ' ইয়াতে কি আছিলে ইয়াতে একাৰমেনত ক'ব গ'লে গোটেইকেইটা আমাৰ টাৰ্ণিং পেয়াৰ আছিলে এইটো মনত ৰাখিব বাট ডেভিছত কি আছিলে ইয়াতে আমাৰ শ্লাইডিং পেয়াৰ প্লাছ টাৰ্ণিং পেয়াৰো আছিলে অ'কে মই ডিটেইলত ক'ব নাযাওঁ কিন্তু তথাপিতো এতিয়া বহুতে ভাবিব যে ইয়াতে আছিলে টাৰ্ণিং পেয়াৰ কিন্তু ইয়াতে ক'ব শ্লাইডিং পেয়াৰ আৰু টাৰ্ণিং পেয়াৰ আছে ডেট মিনছ ডেভিছটো ভাল হয় নাই আমি একাৰমেনে মেইনলি ইউজ কৰোঁ আজিও আৰু একাৰমেনে বহুত বেছি ৰিলেভেণ্ট হয় সেইকাৰণে কুৱেশ্যনছ দি আছোঁ ন 4 বাৰ মেকানিজম হেজ কিমান 3 4 5 6 একদম ইজি কুৱেশ্যন হয় আমাৰ 4 লিংকছ হ'ব কিয় অবভিয়াছলি 4 বাৰ মেকানিজম হয় কিমান বাৰ ড্ৰ কৰিম ন চ' দিছ ইজ এ ফিক্সড লিংক চ' ইট বিকাম এ মেচিন চ' দিছ ফাৰ্ষ্ট 2 3 4 দিছ ইজ 4 লিংক আছে ইয়াতে ক'ব গ'লে 4 জইণ্ট আছে এণ্ড ইয়াত ক'ব গ'লে এটা ইনপুট দি দিম ইয়াত ক'ব গ'লে আউটপুট গুচি যাব চ' দিছ বিকাম এ মেচিন ডেটছ ইট অ'কে অ'কে A kinematic pair is 2 bodies in contact, 3 bodies, 1 body, none. 1 body contact কেনেকৈ থাকিব তো হ'বই নোৱাৰে 3 bodies নহয় this is 2 bodies in contact so this is a kinematic pair okay pair মানে কি pair মানে দুটা common sense হয় okay turning pair is একদম common sense lower pair ঠিক আছে turning pair is lower pair এটা বস্তু মনত ৰাখিব যেতিয়া আমাৰ আহিব line contact বা যেতিয়া আমাৰ আহিব ultimately point contact so in this case only আমাৰ অকল higher pair বাকি সব lower pair এইটোৱে ট্ৰিক আছিলে ট্ৰিকটো কি ট্ৰিকটো হয় যেতিয়া ক'ব গ'লে আমাৰ লাইন কণ্টেক্ট হ'ব বা পইণ্ট কণ্টেক্ট হ'ব তেতিয়া হায়াৰ পেয়াৰ হ'ব বাকী চব আমাৰ টাৰ্ণিং পেয়াৰ শ্লাইডিং পেয়াৰ যিমান যি পেয়াৰ আছে চব পেয়াৰ আমাৰ ক'ব গ'লে আল্টিমেটলি কি হ'ব য়েছ লোৱাৰ পেয়াৰ হ'ব অ'কে কেম এণ্ড ফলোৱাৰ ইজ এ হায়াৰ পেয়াৰ অফক'ৰ্ছ মই এইটো কিমানবাৰ ড্ৰ কৰিম আৰু মই ড্ৰ নকৰোঁ এইবোৰ বস্তু আপোনালোকে অলৰেডি গমেই পায় দিছ ইজ কেম এণ্ড দিছ ইজ ফলোৱাৰ চ' দিছ কেম এণ্ড ফলোৱাৰ ইজ এ হোৱাট দিছ ইজ এ পইণ্ট কণ্টেক্ট ৰাইট অ'কে বা এইটো মই এনেকৈও ড্ৰ কৰিব পাৰোঁ এইটো মই এনেকৈও ড্ৰ কৰিব পাৰোঁ ঠিক আছে অ'কে চ' দিছ ইজ বেচিকেলি হায়াৰ পেয়াৰ মোবিলিটি ডিপেণ্ডছ হয় মোবিলিটি মানে কি মোবিলিটি মানে ফ্ৰীডম মোবিলিটি মিনছ ফ্ৰীডম মোবিলিটি মানে কি কিমান মুভমেণ্ট কৰিব পাৰে মুভমেণ্ট মানে কি কিমান ফ্ৰীডম আছে মানে ডিগ্ৰী অফ ফ্ৰীডমৰ কথা কৈ আছে আল্টিমেটলি হয় নাই চ' দিছ ইজ হোৱাট লিংকছ জইণ্টছ ব'থ অফক'ৰ্ছ ইয়াত এনচাৰটো ব'থ হ'ব হয় নাই এনচাৰটো কি হ'ব এনচাৰটো ব'থ নহ'ব নেকি অফক'ৰ্ছ ব'থেই হ'ব ফৰ এক্সাম্পল এইটো চাপ'জ এটা জাষ্ট এটা লিংক মই দি দিছোঁ ঠিক আছে বাট এইটো মুভ কৰিব লাগিব ন মুভ কৰাৰ কাৰণে আমাৰ আৰু এটা লাগিব চ' ইট বিকামছ এ জইণ্ট এটা জইণ্ট থাকিব লাগিব দুটা লিংক হৈ গ'ল ইয়াত এটা লিংক ইয়াত দুটা লিংক এণ্ড যদি এইটো মুভ কৰি আছে মানে ইয়াৰ পাছত ক'বলৈ ৰিলেটিভ মোশ্যন আছে দেন ইট বিকামছ মবিলিটি মানে ডিগ্ৰী অফ ফ্ৰীডম থাকিব কিবা এটা অ'কে মানে বুজি পাইছে ন মবিলিটি মানে আল্টিমেটলি ফ্ৰীডম আৰু মানে সেইটোৱে মই ডিগ্ৰী অফ ফ্ৰীডম ওলাবৰ কাৰণে কোৱা নাই বাট মবিলিটি মিনছ ফ্ৰীডম এণ্ড ডিগ্ৰী অফ ফ্ৰীডম আপুনি ওলাবৰ কাৰণে আপোনাক আল্টিমেটলি এনেকুৱা টাইপ হ'ব লাগিব ঠিক আছে এনেকুৱা টাইপ হ'ব লাগিব ওলাব পাৰিব নাই ঠিক আছে আৰু এটা বস্তু মই চবকে কৈ দিওঁ ডিগ্ৰী অফ ফ্ৰীডম ক'ব গ'লে আমাৰ সদায় পজিটিভ নহয় নিগেটিভো হ'ব পাৰে অ'কে নিগেটিভ কেতিয়া হয় কোনো ক'ব পাৰিব নাই মেচিন ট্ৰেন্সফৰ্মছ এনাৰ্জি মোশ্যন ব'থ অফক'ৰ্ছ কমন চেন্স হয় ব'থেই হ'ব ন চ' দিছ ইজ ইট চ' আজি আমি কি ডিছকাছ কৰিলোঁ আজি আমি ডিছকাছ কৰিলোঁ চেইন ডিছকাছ কৰিলোঁ দেন আমি ডিছকাছ কৰিলোঁ কাইনামেটিক চেইন আমি ডিছকাছ কৰিলোঁ আল্টিমেটলি লিংক দেন আমি আৰু কি মেকানিজম ডিছকাছ কৰিলোঁ দেন আমি মেচিন ডিছকাছ কৰিলোঁ চ' আমি এইবোৰ বস্তু ডিছকাছ কৰিলোঁ দেন আমি ডিছকাছ কৰিলোঁ কি যে কমপ্লিটলি কনষ্ট্ৰেইণ্ড মোশ্যন দেন ইনকমপ্লিটলি কনষ্ট্ৰেইণ্ড মোশ্যন দেন ছাকচেছফুলি কনষ্ট্ৰেইণ্ড মোশ্যন দেন আমি আৰু কি ডিছকাছ কৰিলোঁ আমি ডিছকাছ কৰিলোঁ 4 বাৰ মেকানিজম ডিছকাছ কৰিলোঁ দেন স্লিংগল শ্লাইডাৰ ক্ৰেংক মেকানিজম ডিছকাছ কৰিলোঁ দেন আমি ডাবল শ্লাইডাৰ ক্ৰেংক মেকানিজম ডিছকাছ কৰিলোঁ দেন আমি একাৰমেন ডিছকাছ কৰিলোঁ হয়নে দেন আমি ডেভিছ ডিছকাছ কৰিলোঁ অ'কে ডেভিছ ষ্টেৰিং হুইল মেকানিজম ডিছকাছ কৰিলোঁ অ'কে চ' আমি এই গোটেইখিনি বস্তু ডিছকাছ দেন আমি ডিগ্ৰী অফ ফ্ৰীডমৰ কথা পাতিলোঁ যদিও বেছি নাপাতিলোঁ ডিগ্ৰী অফ ফ্ৰীডমৰ কথা পাত আমি ডেফিনেটলি অলপ চলপ হ'লেও পাতিলোঁ আমি আকৌ নেক্সট ক্লাছত পাতিম ডণ্ট ৱৰি দিছ ইজ নট দ্য এণ্ড অ'কে চ' আমি এইবোৰো পাতিলোঁ ফাইন চ' আমি এইখিনি বস্তু আমি পাতিলোঁ ইয়াত ধুনীয়াকৈ আৰু কি আছিলে ডিগ্ৰী অফ ফ্ৰীডমত আমি কি পাতিলোঁ য়েছ আমি ইয়াত পাতিছিলোঁ এইটো যিটো আমাৰ কোচবেক আছিলে যিটো অৰিজিনেল ইকুৱেশ্যন আছিলে কোচবেকৰ আমি সেইটো পাতিলোঁ দেন আমাৰ যিটো কপি পেষ্ট মাৰিছিলে গ্ৰেবলাৰে আমি সেইটো পাতিলোঁ হয়নে চ' মই গোটেইখিনি বস্তু ভালকৈ আৰু ডিছকাছ কৰি জনাম নেক্সট ক্লাছতো জনাম এইটোৱে আমাৰ ফাৰ্ষ্ট এইটো জাষ্ট আমাৰ ক্লাছ 1 হয় আমি ইয়াত অকল বেচিক্সখিনি ডিছকাছ কৰিলোঁ যিখিনি আমাৰ বেচিক আছিলে যিখিনি আমাৰ এক্সামত কুৱেশ্যনছবোৰ আহিছে অ'কে চ' উই হেভ ডিছকাছড অল দ্য থিংছ ডেট আৰ ৰিকুৱাৰ্ড মানে যিখিনি আমাৰ ক'ব গ'লে এক্সামত আহিছে আমি সেইখিনি বস্তু ডিছকাছ কৰিলোঁ আৰু বাকী আমি ডিছকাছ কৰিম নেক্সট ক্লাছত আমাৰ যিবোৰ টপিক আছে অভিয়াছলি আমাৰ বহুত টপিক আছে আৰু ঢেৰ কুৱেশ্যন আৰু ইউ জাষ্ট ইমেজিন যে আমি ডেইলি ক'ব গ'লে 30টাকৈ কুৱেশ্যনছ কৰিম ঠিক আছে
আমি ডেইলি ক'ব গ'লে 30টাকৈ কুৱেশ্যন কৰিম চ' আপোনালোকে ডেইলি ক'ব গ'লে মোৰ যদি ভিডিঅ'খিনি চাই আপুনি ডেইলি 30টাকৈ কুৱেশ্যন প্ৰেক্টিছ কৰিব অকণমান আপোনাৰ ৰিভিজনো হ'ব যিখিনি বস্তু আপুনি বুজি নাপালে সেইখিনি বস্তু আপুনি মোক কমেণ্টছত সুধিব টেলিগ্ৰামত সুধিব হোৱাটছএপত সুধিব বুজি নাপালে লাগিলে কল কৰিব ইয়াত ক'ব গ'লে মই PDFখিনিও দি দিম ইয়াত ক'ব গ'লে আমি গোটেইখিনি আল্টিমেটলি এটা হেল্প ছিষ্টেম থাকিব এটা আমি কমিউনিটি ডেভেলপ কৰিম ইঞ্জিনিয়াৰ্ছৰ য'ত ক'ব গ'লে আমি গাইড কৰিম ইয়াত চিভিল মেকানিকেল ইলেক্ট্ৰিকেল কেমিকেল ইয়াত চব থাকিব একো প্ৰব্লেম নাই ঠিক অ'কে চ' আপোনালোকে জইন কৰি ল'ব হোৱাটছএপ গ্ৰুপটো আৰু জইন কৰি ল'ব টেলিগ্ৰাম গ্ৰুপটো ফাইন দেন জইন ফ্ৰী গ্ৰুপছ ইয়াতে বিকজ ইয়াতে আমি ক'ব গ'লে গোটেইখিনি PDFৰ আমি ক্লাছৰ PDFবোৰ আমি দিম হয়নে ক্লাছ PDF দিম ইয়াতে আমি নোটছবোৰ প্ৰভাইড কৰিম ইয়াতে আমি টেষ্টবোৰো কিছুমান আমি দি দিম ডেফিনেটলি যিখিনি আমি দিব পাৰোঁ DPPs টাইপকৈ অলপ চলপ কুৱেশ্যনছ হয়নে প্ৰেক্টিছৰ কাৰণে বা আমি MCQsবোৰ দিম ধুনীয়াকৈ অ'কে এণ্ড হোৱাটছএপতো কৰিব হোৱাটছএপত বেচিকেলি যদি আপুনি কণ্টেক্ট কৰিব বিচাৰে ডেফিনেটলি হয়নে ডেফিনেটলি আই উইল গাইড okay so join our test series see this is a program and this is valid for everyone right etu jodi apuni air karone di ase ba jodi apuni polytechnic lecturer ba apuni g exam e di ase kyo SSC RBG this is relevant for you guys 25 test thakibo fees 299 ekdom kom fees hoy because 25 test 15 full length test 10 sectional test and fees 299 jetu ekdom jotheshto kom jetu mane test hisabot effort hisabot jotheshto kom hoy okay and this is the only paid course and nothing else class of free mentorship free doubts free so everything free online modot conduct kora hobo answer ki report card dia jabo doubt session for each test thakibo enikon hoy je test patilo khobor khaji nai ki doubt thagil nai doubt session thakibo live doubt class apnalokor solve kora jabo okay and lifetime access bote ki kore je 1 year di dia tasot nai aru nai amar lifetime access thakibo guidance ka mentorship thakibo okay so this is the end of this today's class য'ত আমি আল্টিমেটলি ডিছকাছ কৰিলোঁ থিয়ৰী অফ মেচিন আমি ষ্টাৰ্ট কৰিছোঁ থিয়ৰী অফ মেচিনৰ পৰা ফাইন আমি ষ্টাৰ্ট কৰিছোঁ থিয়ৰী অফ মেচিনৰ পৰা কিন্তু আমি বাকীবোৰো টাচ কৰিম ইঞ্জিনিয়াৰিং মেকানিক্স হৈ গ'ল আমি চব টাচ কৰিম ঠিক আছে আমি এটা চব টাচ কৰিম এভৰিথিং আমি যি ডিছকাছ কৰিছোঁ আমি ইয়াত চব ট্ৰাই কৰিম টাচ কৰিবৰ কাৰণে লেটছ মানে ধৰক ফৰ এক্সাম্পল আমাৰ বাকীবোৰ ছাবজেক্ট যিবোৰ হৈ গ'ল ঠিক আছে ইঞ্জিনিয়াৰিং মেকানিক্স চম টম আমি চব এভৰিথিং আমি টাচ কৰিম এণ্ড দিছ ইজ ইট থেংক ইউ ফৰ ৱাচিং subscribe কৰিব চেনেলটো for your own